ৰঙালী বিহু সমাগত আৰু ৰঙালী বিহুক লৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰাইজৰ মাজত উৎসাহ উদ্দীপনা অন্ত নাই। তিতাবৰ ইকৰাণী অঞ্চলত ইতিমধ্যে দেখা গৈছে এই ৰঙালী বিহুৰ প্ৰাকখনত অঞ্চলটোৰ মহিলাসকলে তেওঁলোকে জেং বিহু আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াকৈ নিৰ্লভ দৰ্শকসকলক এই যি জেং বিহু আখৰা সেই আখৰাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। কিৰিলি পাৰিলে ঐ বিহুৰে নাচিবলৈ পায়েনো হিমলা ৰৈ ৰৈ ঐ কৰে হেৰা হিমলা ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰে। আপোনাৰ জেং বিহু আখৰাত ব্যস্ত হৈ পৰিছে, কিমান মহিলা অংশগ্ৰহণ কৰিছে? বিহু এবাৰ আয়োজন কেনেকুৱা ধৰণে কৰিব? নমস্কাৰ, প্ৰথমতে মই আপোনালোকৰ চেনেলৰ আপোনালৈ আৰু আপোনালোকৰ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ কিয়নো আজি আপোনালোকে যে আহি আমাৰ এই বৰখোলা ইকৰাণী মহলীয়া গাঁৱত এই মহিলাসকলৰ আৰু যুৱক যুৱতীসকলৰ যি প্ৰতিভা আপোনালোকে ল'বলৈ আহি আজি সক্ষম হৈছে, সঁচাকৈ বহুত ভাল লাগিছে। আমি চতৰ 4 দিনৰ পৰাই এই মহিলাসকলে আমি এই নতুন বসন্তৰ আমি আদৰণি ল'বৰ কাৰণে আগবাঢ়ি আহিছোঁ। আমাৰ 10-20 গৰাকীমান আমাৰ মহিলা আছে। আমি এয়াই নহয়, আমি 1981 চনৰ পৰা আমি বিহুৰ লগত জড়িত হৈ আহিছোঁ। মই ভাবিছোঁ আজি এই নতুন বছৰ যিটো আমাৰ বিহু আহি আছে, সেই বিহুক আমি যাতে সুকলমে পালন কৰিব পাৰোঁ, তাৰ বাবে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰায় 25 দিন চলাইছোঁ আৰু ভাল লাগিছে। এবাৰ বিহু আমিতো অসমীয়া মানুহ, আমি বিহু মাৰিবই লাগিব। আজি প্ৰেক্টিছ ভালেই লাগিছে। সকলো বোৱাৰী জীয়ৰী ইমান ভৰি পৰিছে আহিছে। আমাৰ এতিয়া প্ৰায় 4-5 দিনমান হৈছে। আমি বিহুৰ আগমুহূৰ্তলৈ কৰিম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান কৰি আছোঁ। মোৰ